নমস্কাৰ জনাইছো সকলোকে পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো। এতিয়া যথেষ্ট ঠাণ্ডাও পৰিছে আৰু ঠাণ্ডাত আমাৰ ছালখন উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায়। আজি এটা মই বাথ পাউডাৰ তৈয়াৰ কৰিবলৈ লৈছো আৰু এই বাথ পাউডাৰটো মই যেতিয়া ঠাণ্ডা আহে যেতিয়া মোৰ স্কিনৰ গ্লো নাইকিয়া হৈ যায় তেতিয়া মই প্ৰতি বছৰে বনাও আৰু সাবুন ঠাণ্ডাত একেবাৰে ব্যৱহাৰ নকৰো। আপোনালোকৰ যদি ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে বা ঠাণ্ডা দিন কেইটাত আপুনি ভালদৰে আপোনাৰ ছালখনৰ যত্ন ল'ব বিচাৰে তেতিয়া এই বাথ পাউডাৰটো আপোনালোকে প্ৰত্যেককে বনাব পাৰে। সাবুন ব্যৱহাৰ নকৰি ফুল বডিত আপোনালোকে সাবুনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে। ঠাণ্ডা দিন কেইটাত আমাৰ ছালখন বহুত বেছি শুকান হৈ পৰে। যদি আপোনাৰ ছালখন তেলেতিয়াও হয় তেলেতিয়া ছালৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে, শুকান ছালৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে। বয়সস্থ লোকসকলেই হওক সৰু ল'ৰা-ছোৱালীয়ে হওক সকলো লোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। যেতিয়া মোৰ ছালখন একেবাৰে গ্লো নাইকিয়া হৈ যায় ঠাণ্ডাত আপোনালোকে চাবচোন প্ৰত্যেকৰে হয় চাগে শুকান ছালৰ সমস্যাটোতো হয়ে আৰু ইয়াৰ লগতে আমাৰ যিটো নেচাৰেল প্ৰাকৃতিক এটা ৰং থাকে প্ৰত্যেকৰে এই ৰংটো ঠাণ্ডা দিন কেইটাত একেবাৰে নাইকিয়া হৈ যায় আৰু যেতিয়া আপুনি দেখিব আপোনাৰ ছালখন ক'লা পৰা যেন দেখিব তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই বাথ পাউডাৰটো একেবাৰে সহজ পদ্ধতিত আপোনালোকে তৈয়াৰ কৰিব পাৰে। ইয়াত মই কেইবাটাও বস্তু ব্যৱহাৰ কৰিছো, পাকঘৰৰ বস্তুৱে হয়। আপোনালোকে খুব সহজ পদ্ধতিত বনাওক, ষ্ট'ৰ কৰি ৰাখক আৰু ঠাণ্ডা দিন কেইটাত আপোনাৰ ছালখন সতেজ সুন্দৰ কৰি ৰাখক। বলক তেনেহ'লে আজি এই বাথ পাউডাৰটো মই কেনেকৈ তৈয়াৰ কৰিলো দেখুৱাই আছো আপোনালোকক। পাকঘৰৰ কামখিনি শেষ কৰি এয়া প্ৰায় 9:30 মান বজাত মই আহিছো বাথ পাউডাৰ তৈয়াৰ কৰিবলৈ। এই যে সৰু সৰু ৰেমেডিবোৰ মই প্ৰস্তুত কৰোঁ ইয়াৰ কাৰণেও কিন্তু বহুতখিনি আগতীয়াকৈ কাম কৰি ল'ব লাগে। এয়া দেখিছেনে মই কেৰাহীখন ধুই লৈছো। এতিয়াতো মই বাথ পাউডাৰটো তৈয়াৰ কৰিম। ইয়াৰ কাৰণে বস্তুখিনি আগতীয়াকৈ যোগাৰ কৰি লৈছো। ঠাণ্ডাও পৰিছে আৰু মই ঠাণ্ডাত মোৰ মানে চৰ্দিৰ সমস্যাটো বহুত বেছি হয় আৰু যেতিয়া ঘৰৰ সকলো মানুহ শুৱে তাৰ পাছতে মই ৰেমেডিবোৰ বনাবলৈ চেষ্টা কৰোঁ। দিনত একেবাৰে সময় নাথাকে যিহেতু দিনটো বহুত বেছি ছুটি হয়, সেইটো কাৰণে যিমান পাৰোঁ কামখিনি যদি মানে ৰাতি কৰিব পাৰোঁ তেতিয়াহে মানে মোৰ ভিডিঅ'সমূহ কৰা হয়। সেয়ে মই আগৰ পৰাই প্ৰায়বোৰ কাম মই ৰাতিয়ে কৰি থৈ দিওঁ। বাথ পাউডাৰটো বনাবৰ কাৰণে মই মচুৰ দাইল লৈছোঁ, মগুমাহ লৈছোঁ, বুটৰ দাইল লৈছোঁ, হালধি লৈছোঁ আৰু চাউল লৈছোঁ। এই গোটেইকেইটা বস্তু আপোনাৰ ছালৰ বাবে অতি উপযোগী হয় আৰু এই বস্তুকেইটা যাতে আমি বহুত বেছি দিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ, সোনকালে বেয়া হৈ নাযায়, ইয়াৰ কাৰণে আমি অকণমান ভাজি ল'ম যাতে ইয়াক আমি বহুত দিন ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ আৰু এনেদৰে ভাজি ল'লে কি হয় খুব ধুনীয়া এটা পাউডাৰ প্ৰস্তুত কৰিবলৈ আমাৰ সুবিধা হয়। এই যিমানকেইটা মই সামগ্ৰী আপোনালোকক দেখুৱালোঁ ভালদৰে কিন্তু আপোনালোকে ধুই ল'ব। ধুই লোৱাৰ পিছতে ব্যৱহাৰ কৰিব। হালধি গুড়িখিনি গোটেইখিনি বস্তু একেলগে মই এইদৰে ভাজি লৈছোঁ। প্ৰায় মই 2 মিনিটমান ভাজিছোঁ। 2 মিনিটমান ভজাৰ পাছতে ইয়াৰ আমি পাউডাৰ বনাম। এইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতে মই মিক্সিত লৈ লৈছোঁ। ইয়াৰ এটা পাউডাৰ আমি প্ৰস্তুত কৰিম। এয়া দেখিছানে পাউডাৰটো যথেষ্ট মিহি হৈছে। ষ্ট'ৰ কৰি ৰাখিব পাৰে আপোনালোকে, এমাহৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে, একেবাৰে বেয়া হৈ নাযায় যিহেতু মই ভাজিও দিছোঁ। আৰু এতিয়ানো আপোনালোকে কেনেকৈ এই পাউডাৰটো মুখত ব্যৱহাৰ কৰিব বা ফুল বডিত ব্যৱহাৰ কৰিব আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ কাৰণে মই লৈছোঁ 2 চামুচ পাউডাৰ লৈ লৈছোঁ। আপোনালোকে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, মই কেঁচা গাখীৰ ব্যৱহাৰ কৰিছোঁ। যদি আপোনাৰ ছালখন বেছি শুকান হয় তেতিয়া আপোনালোকে দৈ গাখীৰ ব্যৱহাৰ কৰিব। দৈ গাখীৰো ব্যৱহাৰ কৰিব পাৰে আৰু কেঁচা গাখীৰো ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ ছালখন তেলেতীয়া হয় তেতিয়া আপোনালোকে গোলাপ জল ব্যৱহাৰ কৰিব বা নৰ্মেল পানী ব্যৱহাৰ কৰি ইয়াৰ এটা পেষ্ট বনাই ল'ব। গা ধোৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব। ফুল আপোনালোকে বডিত ব্যৱহাৰ কৰিব পাৰে, মুখতো পেক হিচাপে মইতো মুখতো ব্যৱহাৰ কৰিছোঁ। যদি আপোনাৰ স্কিনত ডেড স্কিন আছে, ডেড স্কিনৰ লেয়াৰ আছে, খুব ভালদৰে আপোনাৰ ৰিমুভ কৰিব। আপোনালোকে যদি এনেদৰে ব্যৱহাৰ কৰি থাকে এই বাথ পাউডাৰটো আপোনাৰ ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি কৰিব। ব্যৱহাৰ কৰিব পাৰে প্ৰত্যেকে একেবাৰে সহজতে আপোনালোকক মই দেখুৱালোৱেই। আৰু কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।